স্টুডেন্টস আজি আমি পঢ়িব গৈ আছো দশম শ্ৰেণীৰ অনুশীলনী 3.3 এক নম্বৰ কোৱেশ্চনৰ একৰ 5 নম্বৰটো ওকে সো কি দিয়া আছে ইয়াতে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধা কৰা তোমালোকে যদি আগৰ ভিডিও কেইটা চাব বিচৰা একৰ 1 2 3 4 প্লেলিষ্টত দিয়া আছে চাব পাৰিবা এতিয়া ইয়াতে কৈছে তোমাক দুটা ৰৈখিক সমীকৰণ দিয়া আছে আৰু এই দুটা সমাধান কৰিব দিছে তাৰ মানে x আৰু y ইয়াতে চলক x আৰু y আছে তাৰ মান নিৰ্ণয় কৰিব দিছে কি পদ্ধতিৰে নিৰ্ণয় কৰিব দিছে প্ৰতিস্থাপন পদ্ধতি আৰু কিছুমান পদ্ধতি আছে যাৰ দ্বাৰা তুমি x আৰু y ৰ মান উলিয়াব পাৰা কিন্তু এই ক্ষেত্ৰত তুমি প্ৰতিস্থাপন পদ্ধতিৰেহে উলিয়াব লাগিব এতিয়া প্ৰতিস্থাপন পদ্ধতি কি প্ৰতিস্থাপন পদ্ধতি হৈছে এই সমীকৰণ দুটাৰ পৰা তুমি সমাধান কৰি যিকোনো এটাৰ ভ্যালু উলিয়াব লাগিব মান উলিয়াব লাগিব আৰু সেই মানটো আৰু এটা সমীকৰণত বহুৱাই পেলাই আৰু এটা চলকৰ মান উলিয়াব লাগিব এতিয়া অংকটো কৰিলে ভালদৰে বুজি পাবা সো প্ৰথমত কি কৰিব লাগিব প্ৰথমত তুমি সমীকৰণটো লিখি ল'ব লাগিব আৰু সমীকৰণৰ নামাকৰণ কৰি দিব লাগিব সো প্ৰথমটো কি আছে √2x + √3y = 0 আছে এইটো সমীকৰণ 1 বুলি দি দিয়া আৰু এটা আছে কি আছে মই ইপিনে লিখিছো তুমি লাগিলে তলত লিখিব পাৰা √3x - √8y = 0 বুলি লিখিব পাৰা এতিয়া তুমি যদি বিচৰা এইটো √8y বুলিও ৰাখিব পাৰা নাইবা আৰু অলপ সমাধান কৰি ল'ব পাৰা √3x মাইনাছ সোৱা 8ক আমি কি বুলি লিখিব পাৰো 2 * 2 * 2 হয়নে আৰু যেতিয়া ইয়াৰ ওপৰত ৰুট আহি যায় তোমালোকে সাগে জানা আৰু যদি পাহৰিছা তেন্তে মনত পেলাই দিও ৰুটৰ ভিতৰৰ পৰা যদি তুমি এটা সংখ্যা বাহিৰত উলিয়াব বিচৰা তেন্তে জোৰ হিচাপত উলিয়াব লাগিব তাৰ মানে এজোৰ পালা নহয় এইটো ৰুটৰ বাহিৰত তেতিয়া কি হৈ যাব এটা হৈ উলাব তাৰ মানে দুটাৰ কাৰণে এটা হৈ উলাব আৰু এটা ৰুটটো থাকি যাব কিয় হয় এইটো যদি জানিব বিচাৰা মোক কমেন্ট কৰিবা এইটো এতিয়া শিকাব গলে দীঘলীয়া হৈ যাব ভিডিওটো গতিকে এইটো তুমি 8y ৰাখি √8y ৰাখিব পাৰা নাইবা কি লিখিব পাৰা 2√2y বুলিও লিখিব পাৰা দুটাই শুদ্ধ = 0 এইটো হল এইটোৰ নাম মই দি দিলো ইকুৱেশ্যন 2 যিহেতু ঠাই নাই সেই কাৰণে মই তলত দিছো তোমালোকে ইয়াতো দি দিব পাৰা ওকে সো এতিয়া মই কি কৰিম এতিয়া মই x বা y যিকোনো এটাৰ মান উলিয়াম ইয়াৰে পৰা x ৰে উলিয়াও তো x টোক ৰাখিলো আমি √2x আৰু y যেটো আছে হেতুক আমি ৰাইট সাইডত লৈ যাম মানে এটো সাইডত লৈ যাম এতিয়া যেহেতু ইয়াতে প্লাস আছে গটিকে হিপিনে লৈ গলে কি হ'ব যেহেতু চিহ্ন চেঞ্জ হৈ যায় গটিকে মাইনাস হৈ যাব তেন্তে এইটো আমি পাম -√3y এতিয়া x এ লাগে √2x টো নালাগে গটিকে √2x মানে কি x ৰ লগত পূৰণ হৈ আছে যেহেতু পূৰণ হৈ আছে গটিকে হিপিনে লৈ গলে কি হ'ব হৰণ হৈ যাব গটিকে আমি এতিয়া কি কৰিম √2 টো হিপিনে লৈ যাম তেন্তে x = আমি পাম -√3 divided by √2 যেহেতু ইপিনে আহিলে √2 টো এইটো √2 আৰু y টো y এ থাকিলে ঠিক আছে তেনে আমি x = কি পালো -√3 by √2 into y আৰু এইটো সমীকৰণৰ নাম দি দিলো 3 এতিয়া প্ৰতিস্থাপন পদ্ধতিত কি হয় যেতিয়া তুমি x বা y এনেকৈ উলিয়াই লোৱা তেতিয়া এইটো বস্তু মানে x বা y ৰ মানটো তুমি হয় সমীকৰণ 1ত বহুৱাই চাব লাগিব নহয় বা সমীকৰণ 2ত বহুৱাই চাব লাগিব এতিয়া আমি লিখি লওঁ সমীকৰণ 2 আৰু 3 ৰ পৰা তুমি 2 সমীকৰণ 2 আৰু 3 ইমপ্লাইজ বুলিও লিখিব পাৰা একে কথাই বুজায় সো 2 তেতিয়া বহাই দিয়া সমীকৰণটো এইটো সো √3 টো √3 এ থাকিলে x ৰ ঠাইত কি আহিব x ৰ ঠাইত আমি এইটো উলিয়াই থৈছো নহয় সমীকৰণ 3 ৰ পৰা গটিকে আমি এইটো ব্ৰেকেটত লিখিম কিয় ব্ৰেকেটত লিখিম কাৰণ ইয়াতে মাইনাস সাইন আছে সেই কাৰণে আমি ডাইৰেক্ট নিলিখি পেলাই ব্ৰেকেটৰ ভিতৰত লিখিম আৰু এইটো হৈছে y হৈ গল x ৰ ভ্যালু লিখিলো মাইনাস কি আছে 2 নম্বৰ সমীকৰণত 2√2y = কিমান 0 এতিয়া ক্যালকুলেট কৰা ক্যালকুলেশন কৰিলে আমি কি পাম যেহেতু এটো কটাকটি না যায় √3 * √3 হৈ আছে দেখা পাইছা নে √3 * √3 ওপৰত দুটা √3 হৈ আছে সেই কাৰণে এতিয়া আমি মাইনাসটো ৰাখিলো ইয়াতে মাইনাস আছে মাইনাসে প্লাসে মাইনাস ইয়াতে যেহেতু প্লাস আছে গটিকে মাইনাসে প্লাসে মাইনাস সংখ্যাটো আমি লিখিলো সৰি চিহ্নটো আমি লিখিলো আৰু √3 * √3 আমি পাই গলো 3 3 by √2 পালো
আৰু y হৈ গ'ল আৰু ইয়াতে আমি পালো -2√2y = 0 এটো পালো এতিয়া আমি এটো ক্যালকুলেট কৰি লম যেহেতু ইয়াৰ তলত একো নাই মানে 1 আছে তেন্তে এটো আমি কি লিখিম তোমালোকে এটো জানাই সাগে ক্যালকুলেট কৰিব মই নতুনকে শিকাব নালাগে এটো কি হৈ যাব √2 হ'ব গটিকে ইয়াতে -3y থাকি গল মাইনাস ইয়াতে যেহেতু তলত 1 আছিল তেন্তে আৰু এটা কি আহিব √2 আহিব এতিয়া 2 * √2 আগৰ পৰাই আছে আৰু এইটো √2ৰ কাৰণে আৰু এটা √2 পূৰণ হৈ যাব এই মাত্ৰ মই তোমালোকক কৈছিলো ৰুটৰ ভিতৰত যদি দুটা একে সংখ্যা থাকে তেতিয়া এটা ওলাই আহিব যদি ৰুট না থাকে হয়নে গটিকে 2 * 2 পাবা 2 * 2 মানে কি হৈ যাব 4 হৈ যাব 4y এটো আই হোপ এটো ক্লিয়াৰ হৈছে তোমালোকৰ ইকুৱেল টু কি পাবা তেতিয়া হলে 0 তেন্তে √2 টু কেতিয়া হেতু সাইডত লৈ গলে এটো যেহেতু হৰণ হৈ আছে ইপিনে আহিলে কি হৈ যাব পূৰণ হৈ যাব শূন্যৰ লগত যি কোনো বস্তু পূৰণ হলে তোমাৰ কি হ'ব 0 হ'ব গটিকে আমি এটো এতিয়া লিখি লম আৰু লগতে হেতু লিখাৰ আগতে আৰু এটা কথা কৈ দিও 3y - 4y আছে গটিকে মাইনাসে মাইনাসে প্লাস দুটাই যোগ হ'ব 3 আৰু 4 যোগ কৰিলে 7y কিন্তু চিহ্নটো কি হৈ যাব যেহেতু দুটাতে মাইনাস আছে মাইনাস গটিকে এইটো আমি লিখিলো -7y = 0 0 কিয় কাৰণ √2 টুক আমি হিপিনে লৈ গলো 0 ৰ লগত পূৰণ হৈ গল আৰু 0 হৈ গল ঠিক আছে আই হোপ এইখিনি ক্লিয়াৰ হৈছে এতিয়া আমাক √7 সৰি -7y ৰ আমাক ভ্যালু না লাগে আমাক কাৰ ভ্যালু লাগে y ৰ ভ্যালু লাগে যেহেতু 7 টো y ৰ লগত পূৰণ হৈ আছে হিপিনে লৈ গলে হৰণ হৈ যাব আৰু এটো কি হ'ব 0 ৰ লগত কিবা এটা বস্তু যদি যি কোনো সংখ্যা যদি হৰণ কৰি দিয়া যায় তেতিয়া এটো কিন্তু 0 নহয় দে যি কোনো সংখ্যা যদি হৰণ কৰি দিয়া যায় তেতিয়া তুমি শূন্যই পোৱা সো এটো আমি কি পাম y = 0 পালো যেতিয়া y = 0 পালো y = 0 টু এই তিনিটা সমীকৰণৰ যি কোনো এটাত বহুৱাই আমি x ৰ ভ্যালু উলিয়াব লাগিব এইটো উলিয়াবলে সহজ হ'ব গটিকে আমি 3 ত বহাই চাম লিখি লৈছো সমীকৰণ 3 ত y ৰ মান বহুৱাই পাও y কিমান পাইছো 0 পাইছো আৰু সমীকৰণ 3 টো কি আছিল x = -√3/√2 * y এতিয়া তাতে বহাই চাম দে এতিয়া x = কি হল -√3 / √2 * y আৰু y ৰ ঠাইত আমি কি লিখিম 0 লিখিম এতিয়া 0 ৰ লগত যি কোনো সংখ্যা পূৰণ কৰিলে তুমি কি পাবা আকৌ 0 পাবা তাৰ মানে ইয়াতে এতেকে তোমাৰ সমাধানটো কি হল x = 0 আকৌ y = কমা দি পেলাই y = 0 পাবা এইটোৱে হৈছে তোমাৰ এই সমীকৰণটোৰ কাৰণে সমাধান আই হোপ তোমালোকে বুজি পাইছা যদি বুজি নাই পোৱা তেন্তে কমেন্টত জনাবা থ্যাংক ইউ